নমস্কাৰ মৰাণা গগৈ আপোনালোকে চাই আছে ইণ্ডিয়া টুডে এনি কেতিয়া সংস্কাৰ আহিব কংগ্ৰেছ কৰ্মীসকলৰ মাজত বিতৰ্কই লগ নেৰা হৈছে এতিয়া কংগ্ৰেছক এটাৰ পাছত আনটোকৈ বিতৰ্কত হাঙুৰ খাই পৰিছে কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঢিঙৰ ৰাজীৱ ভৱনৰ চৌহদত কুৰুক্ষেত্ৰলৈ পৰিণত হোৱা পৰিলক্ষিত হ'ল দুটা ফৈদৰ মাজত তুমুল বিতৰ্কৰ সৃষ্টি হয় তুমুল সংঘৰ্ষৰ সৃষ্টি হয় যাৰ ফলত এতিয়া ৰাজনৈতিক মহলত ব্যাপকভাৱে চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে পিছে এই দুই ফৈদ কাৰ মাজত হৈছিল চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন নিৰ্বাচনৰ পূৰ্বে ঢিঙত কংগ্ৰেছৰ কুৰুক্ষেত্ৰ ব্লক কংগ্ৰেছৰ সভাপতিক লৈ দুই ফৈদৰ অৰিয়াঅৰি বিতৰ্কই যেন লগ নেৰা হৈছে কংগ্ৰেছক এইবাৰ ঢিঙৰ ৰাজীৱ ভৱনত দুই ফৈদৰ কন্দল যেন বিশৃংখলতাৰ সীমা চেৰাই গ'ল ঢিঙৰ কংগ্ৰেছ কৰ্মীয়ে চাওক এই দৃশ্যলৈ গতি মুখত গালি এক প্ৰকাৰ উগ্ৰৰূপ দুই ফৈদৰ মাজত ইয়াত অৱশ্যে নাই কোনো অন্য ৰাজনৈতিক দলৰ সদস্য শুনি আচৰিত হ'ব যে আমাৰ হাতত আহি পৰা তথ্যমতে সাংসদ প্ৰদ্যুৎ বৰদলৈ পক্ষ আৰু বিধায়ক শিৱামণি বৰাৰ পক্ষৰ মাজত এই কন্দল উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে হবিবুল ইছলাম নামৰ এজনক ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিছিল কংগ্ৰেছৰ নেতৃত্বই কিন্তু প্ৰায় এপক্ষেকৰ পাছত পুনৰ কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক সভাপতি নিযুক্তি দিয়ে নুৰুল আমিনক সভাপতি হিচাপে নিযুক্তি দিয়াৰ পাছতে ঢিঙৰ ৰাজীৱ ভৱনত তুমুল বাকযুদ্ধত লিপ্ত হয় দুই ফৈদৰ তাৰ পাছতেই যেন কুৰুক্ষেত্ৰৰ ৰণথলীলৈ পৰিণত হ'ল ঢিঙৰ ৰাজীৱ ভৱনৰ চৌহদ জিলা পৰিষদৰ টিকেট এজনক বেছি দিছে কোনোবাই বেছি দিছে আগৰ নামটো সময়ত সব ওলাই যাব যিজন মানুহ 25 বছৰ ধৰি কংগ্ৰেছ কৰি আছে তেখেতক টিকেট দিব বিচৰা নাই কোনে বেছিছে টিকেট কোনে বেছিছে একজন প্ৰেসিডেন্টে বেছিছে বালিচত্ৰ জিলা পৰিষদত নাম কি বালিচত্ৰ জিলা পৰিষদত নামটো কোৱা সময়ত আপোনালোকে চাব এটা মই নাম কৰি নাম নকওঁ এইটো আমাৰ দলীয় কিছুমান আমাৰ দায়িত্ব কৰ্তব্য আছে কিমান টকাত কি কৈছে 15 লাখ টকাত বেছি কোনটো মে জিলা পৰিষদৰ টিকেট আমাৰ কোনো দৰকাৰ নাই লাগে নালাগে আমি পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনত ঢিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঢিঙৰ কংগ্ৰেছৰ কৰ্মীৰ মাজত এই ধৰণে মাৰপিটৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত নিউজ ডেস্ক ৰিপৰ্ট ইণ্ডিয়া টুডে এণ্ড